কাৰ ইমান গৰজ যে মোক ৰ'দ আনি দিব, সহজ হ'ব মোৰ কাতৰ উশাহ। নীলিমাৰ নিমজগালত টপ কৰে চুমা এটা খাই কম, বাহ কি সুন্দৰ জিলমিল এই ৰ'দৰ বতাহ। সেয়া আমাৰ চেনেহৰ হিৰোতাৰ সোণসেৰীয়া কাব্যিক কথা। প্ৰিয় দৰ্শক, আপোনালোক সকলো নিশ্চয় কুশলে আছে, আপোনালোকে নিজৰ স্বাস্থ্যটোৰ নিশ্চয় যত্ন লৈ আছে। এটা কথা মনত ৰাখিব, স্বাস্থ্যই পৰম ধন, হেল্থ ইজ ৱেল্থ। এতিয়া মই উপস্থিত আছোঁ গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল, ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজেছ, চমুকৈ IUKD-ত। IUKD-ৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰলজি বিশেষজ্ঞ ডাক্তৰ অৰূপ কুমাৰ নাথৰ সৈতে আমি কথা পাতিম। ডাক্তৰ নাথ, নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ। গতিকে শেহতীয়াকৈ আপুনি বাংলাদেশত অনুষ্ঠিত মেডিকেল টুৰিজিম কনক্লেভ 2024লৈ আমন্ত্ৰণ লাভ কৰিছিলে। যোৱা 21 এপ্ৰিলত সেই অনুষ্ঠানটো হৈ গৈছে। গতিকে মই ভাবোঁ যে আপোনাৰ কাৰণে এয়া এক সুন্দৰ প্ৰাপ্তি, নহয় জানো? গতিকে আপোনাক আমি সুধিব খুজিছোঁ, সেই অভিজ্ঞতা, বাংলাদেশলৈ যোৱা সেই অভিজ্ঞতা, সেই কনক্লেভত আপুনি সহযোগ কৰিলে, সেই অভিজ্ঞতাখিনি আমাক থুলমূলভাৱে জনাওক। হয়, এটা প্ৰাপ্তিতকৈ মই এটা সম্ভাৱনা বুলি ক'ম যে আমাৰ উত্তৰ পূৰ্বাঞ্চলত যিটো বাঢ়ি অহা আমাৰ স্বাস্থ্য ক্ষেত্ৰত আমাৰ যিটো এটা কোৱালিটি যিটো আমাৰ বাঢ়ি আহিছে দিনে দিনে, আমাৰ নতুন নতুন হস্পিটেল হৈছে, হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে, আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত মেডিকেল কলেজৰ সংখ্যা বাঢ়িছে। আৰু এক কথাত ক'বলৈ গ'লে আমাৰ চিকিৎসা খণ্ডত আমি এতিয়া ভাৰতবৰ্ষৰ লগত ফেৰ মাৰিব পৰা হৈছোঁ। অত্যাধুনিক চহৰবিলাকত যিবিলাক ট্ৰিটমেণ্ট হয় তাৰ লগত আমাৰ উত্তৰ পূৰ্বাঞ্চল ফেৰ মাৰিব পৰা হৈছে। আৰু খুব শেহতীয়াকৈ সেইকাৰণেই এটা মেডিকেল টুৰিজম কনক্লেভ, এই ধৰণৰ এটা খুব প্ৰথম প্ৰগ্ৰেম অনুষ্ঠিত হৈছিল তাতে, আৰু আমি তালৈ আমন্ত্ৰিত হৈছিলোঁ। আমি খুব সৌভাগ্যৱান বুলি ক'ব লাগিব তাৰ কাৰণে। আৰু তাতে গৈ আমি দেশ বিদেশৰ, আমাৰ দেশৰে যেনেকৈ কলিকতাৰ পৰা আছিলে, আমাৰ অসমৰ পৰা গুৱাহাটী আৰু শিলচৰৰ পৰা ডক্টৰছ আছিলে তেওঁলোকে, আৰু বাংলাদেশৰ বিভিন্ন স্বাস্থ্যখণ্ডৰ বিভিন্ন ব্যক্তি, ডক্টৰছ, হেল্থ ৱৰ্কাৰ, আৰু আমাৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আছিল যোনে হেল্থৰ বিষয়ে চায়। তেওঁলোকৰ লগত আমাৰ বিভিন্ন ক্ষেত্ৰত ডিছকাশ্যন হ'ল, আৰু খুব দৰকাৰী কিছুমান দিশত আমি আলোকপাত কৰিলোঁ, ডিছকাশ্যন কৰিলোঁ। মই নিজেও বহু কথা শিকিলোঁ, জানিব পাৰিলোঁ যে বাংলাদেশৰ স্বাস্থ্যখণ্ড কেনেধৰণৰ অৱস্থাত আছে, বা ভাৰতবৰ্ষ বাংলাদেশৰ তুলনাত কিমান আগবাঢ়িছে, বা আমি উত্তৰ পূৰ্বাঞ্চলত আমাৰ কিমান সম্ভাৱনা আছে যে আমি এনেধৰণৰ ডক্টৰছৰ লগত মাজে মাজে এনেকৈ ধৰণৰ মিটিং বা কনক্লেভত গ'লে আমি আমাৰ যিবিলাক চিন্তাধাৰা, আমাৰ ট্ৰিটমেণ্টৰ যি ধৰণৰ ছিষ্টেম আমাৰ চলি আছে, আৰু কেনেধৰণে আমি ইম্প্ৰুভ কৰিব পাৰোঁ। আৰু আমাৰ এটাই উদ্দেশ্য যে মানৱ জাতিৰ কাৰণে আমি আৰু কেনেধৰণে চিকিৎসা খণ্ডত আমি মানৱ জাতিৰ ভালৰ অৰ্থে আমি কেনেধৰণে আৰু কাম কৰিব পাৰোঁ। এতিয়া আমাৰ খুব চুবুৰীয়া ৰাষ্ট্ৰ হিচাপেও বাংলাদেশত হেল্থৰ ছিষ্টেমটো যদিও আগবাঢ়িছে, কিন্তু আমাৰ ভাৰতবৰ্ষৰ তুলনাত যথেষ্ট পিছ পৰি আছে। বহু ৰোগী, তেওঁলোকৰ যিজন মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আহিছিলে, তেওঁৰ ভাষাতেই কৈছে যে তেওঁ এটা ডেটা দিছিলে যে $10 বিলিয়ন তেওঁলোকৰ চিকিৎসা খণ্ডত বাহিৰলৈ ওলাই যায় বাংলাদেশৰ পৰা, বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ যায়। কলিকতা আটাইতকৈ ওচৰত, তাৰপিছত দক্ষিণ ভাৰতৰ ফালে যায়, আকৌ বিভিন্ন বিদেশী ৰাষ্ট্ৰলৈও তাৰ পৰা যায়, থাইলেণ্ড, ছিংগাপুৰ, এইবিলাক জেগালৈ ট্ৰিটমেণ্ট কৰিবলৈ যায়। গতিকে অসম তথা উত্তৰ পূৰ্বাঞ্চল একদম ওচৰত থকা হিচাপে আমাৰ যিহেতু যাতায়াতৰো বিভিন্ন ধৰণৰ সুবিধা আছে, আমাৰ উৰাজাহাজ, এৰোপ্লেন দি যাব পাৰি, বা নহ'লে ছাৰ্ফেচ ট্ৰেন্সপৰ্ট আছে, ট্ৰেইনৰ কানেকশ্যন আছে আগৰতলাৰ পৰা, বা বাছৰ দিও আছে কানেকশ্যন আমাৰ অসমৰ সৈতে, যেনেকৈ আগৰতলাৰ পৰা বাছ কানেকশ্যনো আছে, বা আমাৰ কৰিমগঞ্জৰ পৰাও আছে। গতিকে আমি এই ধৰণে যদি অলপমান আমি মিলা মিছা কৰি আগবাঢ়িব পাৰোঁ, তেতিয়াহ'লে আমি নিশ্চয়কৈ এই ক্ষেত্ৰত যিটো চিকিৎসা পৰ্যটন, হেল্থ টুৰিজম বুলি কয়, তেওঁলোকে আহি খুব কম খৰচতে, যিহেতু আপোনালোকক জনাবলৈ পাই সুখী হ'ম মই যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত চিকিৎসা ব্যয়টো কিন্তু এতিয়াও ভাৰতবৰ্ষৰ বিভিন্ন আগবঢ়া চহৰতকৈ যথেষ্ট কম, একেধৰণৰ একে কোৱালিটিৰ ট্ৰিটমেণ্ট। গতিকে এই কথাবিলাকো আমাৰ ডিছকাশ্যন হৈছিলে যে তেওঁলোকে যদি আহিব বিচাৰে, বা মাজে মাজে যদি আমি যেনেকৈ লেজাৰ ক্ষেত্ৰত আমি যথেষ্ট উন্নতমানৰ চিকিৎসা কৰি আছোঁ, গতিকে তেওঁলোকৰ যিটো লেজাৰ ট্ৰিটমেণ্ট আৰম্ভ হোৱা নাই কিছুমান ক্ষেত্ৰত, প্ৰস্টেট গ্ৰন্থিৰ ক্ষেত্ৰত, তো তাৰ কাৰণে আমি গৈ তাতে তেওঁলোকৰ ডক্টৰসকলৰ প্ৰশিক্ষণৰ কাৰণে, বা তেওঁলোকৰ ডক্টৰসকলে ইয়াতে আহি প্ৰশিক্ষণৰ কাৰণেও আমি ডিছকাশ্যন কৰিছোঁ, আৰু সেই ক্ষেত্ৰত
ক্ষেত্ৰত আমি যথেষ্ট আগবাঢ়িছোঁ বা আমি গৈ তাতে প্ৰশিক্ষণৰ বাহিৰেও যদি কেতিয়াবা চিকিৎসা ক্ষেত্ৰতো আমি তেওঁলোকক চিকিৎসা কৰি সহায় কৰিব পাৰোঁ বা তেওঁলোকৰ ৰোগীও যদি আমাৰ ইয়ালৈ আহিব পাৰে কিমান সহজত কেনেকৈ আমি প্ৰপাৰলি তেওঁলোকক অহাৰ ব্যৱস্থা কৰিব পাৰোঁ এই বিষয়ে আৰু আমি আমাৰ IUKD আমি এটা ছিষ্টেম আমি ডেভেলপ কৰিছিলোঁ যে IUKD স্কাই ক্লিনিক বুলি যে আমি ভিডিঅ' কনচালটেশ্যনৰ যোগেদি কাৰণ আজিকালি আমাৰ ডিজিটেল মিডিয়া যথেষ্ট আগবাঢ়িছে আৰু ভিডিঅ' কনচালটেশ্যনৰ যোগেদি আমি কেনেকৈ তেওঁলোকৰ ৰোগীসকলক ইয়ালৈ নহাকৈও আমি স্বাস্থ্যৰ কাৰণে কিছু পৰামৰ্শ আগবঢ়াব পাৰিম বা যদি তেওঁলোকে ইয়ালৈ আহিবও বিচাৰে অহাৰ আগতেও যদি যি পৰীক্ষা লাগে যিখিনি তাতে উপলব্ধ সেইখিনি কৰি পেলাইও যদি লৈ আহিব পাৰে তেতিয়া তেওঁলোকৰ ইয়াত থকাৰ সময়টো কমি যোৱাৰ লগে লগে খৰচ পাতিৰ ক্ষেত্ৰত যথেষ্টখিনি পেচেণ্ট উপকৃত হ'ব তো এনেধৰণৰ যিখিনি ডিছকাশ্যন হ'ল তাৰ পৰা মই ভাবোঁ যে এইটো এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ ইয়াৰ দ্বাৰা থাকিব আৰু আগলৈও এনেধৰণৰ প্ৰগ্ৰেম হোৱাৰ কথা আছে অহা মাহত হয়তো বাংলাদেশৰ চিলেটৰ কাৰণেও আমাৰ এটা আমন্ত্ৰণ আছে যদি আমি পাৰোঁ আমি যদি যাওঁ তাৰ পৰাও আমি ভাবোঁ যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য ক্ষেত্ৰৰ কাৰণে ই এটা যথেষ্ট ইতিবাচক প্ৰভাৱ আনিব বুলি মই আশা কৰোঁ হয় ডাক্তৰ নাথ আপোনাৰ কথাখিনিৰ পৰা খুব সুন্দৰ এটা আমি ইনফৰ্মেশ্যন পাইছোঁ আপোনাৰ সেই কনক্লেভলৈ যোৱা গোটেই যাত্ৰাটোৰ ওপৰত এতিয়া মোৰ এইবাৰ প্ৰশ্নটো হৈছে যে এতিয়া আপোনাৰ দৃষ্টিটো কেৱল অসম উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ ৰোগীসকলৰ ওপৰতে নাই আপুনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যাতে আপোনাৰ চিকিৎসা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যাতে পায় সেইটো আপুনি দৃষ্টি ৰাখিছে এতিয়া যাতে IUKDলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ ৰোগী আহি পেলাই আপোনাৰ ইয়াত চিকিৎসা গ্ৰহণ কৰিব পাৰে গতিকে এই সম্পৰ্কত আপোনাৰ কি ভাৱনা আছে এই কথাখিনি জানিব খুজিছোঁ আমি যেতিয়া এই গুৱাহাটীৰ ওচৰৰ এই এলেকাত সোণাপুৰত আমি গুৱাহাটীৰ বাহিৰলৈ আহি যান জঁটৰ পৰা প্ৰদূষণৰ পৰা বাহিৰত আহি আমি এই ঠাইত যেতিয়া হস্পিটেলখন কৰাৰ কথা মনস্থ কৰিছিলোঁ আমি এইটোৱে ইচ্ছা বা আমি সপোন ৰাখিছিলোঁ যে অসমত ভাৰত তথা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা তথা ভাৰতবৰ্ষৰ বাহিৰৰ পৰা ৰোগী আহি ইয়াতে ট্ৰিটমেণ্ট কৰক সেইধৰণে আমি ইয়াৰ আন্তঃগাঁথনিও আমি সেইধৰণেই কৰি উঠাইছিলোঁ আৰু আমি যিটো ইণ্টাৰনেশ্যনেল গাইডলাইন JCI গাইডলাইন বুলি কয় জইণ্ট কমিশ্যন ইণ্টাৰনেশ্যনেল সেই গাইডলাইন ফ'ল' কৰি আমি হস্পিটেলখন ডেভেলপ কৰিছোঁ আপুনি যদি চাই দেখা পাব যে আমাৰ ইয়াত যিবিলাক ষ্টেয়াৰকেছ খটখটিবিলাক যথেষ্ট বহল 8 ফুট বহল যিটো সচৰাচৰ হস্পিটেলত নাথাকে বা কৰিডৰবিলাক আমাৰ 8 ফুট বহল যিটো ইমান দৰকাৰ নাথাকে কিন্তু আমি ইণ্টাৰনেশ্যনেল গাইডলাইনটো ফ'ল' কৰিছিলোঁ আৰু সেইটো কথাই আমি আগত লক্ষ্য ৰাখিছিলোঁ যে যাতে আমি সদায় সপোন দেখিব লাগে ডাঙৰকৈ ভাবিব লাগে সেইকাৰণে আমি আজি বাংলাদেশত গৈ যেতিয়া আমি ভাৰতৰ পঞ্চমখন বা পূব ভাৰতৰ প্ৰথমখন কিডনী হস্পিটেল বুলি আমি যেতিয়া কৈছিলোঁ তেতিয়া তেওঁলোকো যথেষ্ট আগ্ৰহী হৈছিল শুনিবলৈ যে তাত কি ধৰণৰ ট্ৰিটমেণ্ট কেনেধৰণৰ ট্ৰিটমেণ্ট হয় কিয় অকল এটা ছাবজেক্টত কৰা হৈছে গতিকে তেওঁলোক বহুত ইচ্ছুক আৰু আগ্ৰহী হৈছিল গতিকে আমাৰ এইমটো সেইটো যে অসম তথা উত্তৰ পূৰ্বাঞ্চল কিয় আমি দক্ষিণ পূব এছিয়াৰ আমাৰ যিটো ৰিজন সেই ৰিজনৰ কাৰণেই আমি এখন দৰকাৰী এখন হস্পিটেল হিচাপে আমি গঢ়ি তুলিবলৈ চেষ্টা কৰিম কাৰণ এনেধৰণৰ ছিংগল ছুপাৰ স্পেচিয়েলিটি কিডনী হস্পিটেল গোটেই ভাৰতবৰ্ষতে মই কৈছোঁ যে এখন পঞ্চমখন হস্পিটেল আৰু আমাৰ আশা আছে আমাৰ সপোন আছে যে এই হস্পিটেলখন আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ আগবঢ়া কিডনী হস্পিটেল তথা দক্ষিণ পূব এছিয়াৰ যেনেকৈ আমাৰ বাংলাদেশৰ কথা কওঁ যে তাত 17 কোটি জনসাধাৰণ আছে কিন্তু তাত কিডনী বৃক্ক সংৰোপণৰ কোনো ব্যৱস্থা নাই গতিকে আমাৰ এই কিডনী হস্পিটেলখন যদি হয় তেতিয়াহ'লে হয়তো তেওঁলোকে খুব কম খৰচত আহি তাৰ পৰা বৃক্ক সংৰোপণ কৰিব পাৰিব এই বিষয়ে আমাৰ কিছু কথা বতৰা চলি আছে আকৌ তেনেকৈ আমাৰ ওচৰতে থকা এখন ৰাষ্ট্ৰ হ'ল ভূটান একদম চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে ভূটানত ইউৰ'লজিষ্টৰ সংখ্যা তেনেই তাকৰ 2জন বা 3জনমানহে ইউৰ'লজিষ্ট আছে গতিকে ভূটানৰ লগতো আমি ইনষ্টিটিউট অফ ইউৰ'লজি এণ্ড কিডনী ডিজিজ আমি টাই আপৰ কথা চিন্তা চৰ্চা কৰি আছোঁ ঠিক তেনেকৈ ম্যানমাৰ বা চাইনাৰ আমাৰ ওচৰৰ ফালে থকা ইউনান প্ৰভিন্স এইবিলাকৰ লগত গতিকে আমি এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন হস্পিটেল ডেভেলপ কৰিবলৈ বিচাৰিছোঁ আৰু যদি আমি সেই যাত্ৰাত সফল হওঁ সেই সপোনত যদি আমি উপনীত হ'ব পাৰোঁ তেতিয়াহ'লে বাহিৰৰ অহা ৰোগীসকলে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিটো আতিথ্য যিটো সৌন্দৰ্য সেই সৌন্দৰ্য তেওঁলোকে উপভোগ কৰিব পাৰিব আমাৰ যিবিলাক আমাৰ হিষ্টৰিকেল যিবিলাক কীৰ্তিচিহ্ন আছে সেইবিলাকৰ প্ৰতি পৰিচিত হ'ব আৰু এজ এ হ'ল আমাৰ অসমৰ আৰ্থ-সামাজিক বিকাশত এটা গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াব খুব সুন্দৰকৈ গোটেই কথাখিনি ক'লে আপোনাৰ উদ্দেশ্যৰ লক্ষ্য মহান উদ্দেশ্যৰ লক্ষ্যৰ আমি অৱগত হ'লোঁ গতিকে ডাক্তৰ নাথ আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ IUKDৰ এটা সুন্দৰ ভৱিষ্যতৰ শুভকামনাৰে আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ